গলি থাকলে হ'ব এতিয়া আমাৰ ষ্টুডেণ্টখিনি এটা কিবা হ'লে উপায় পালে আমাক এটা কিবা হ'লে আমাৰ ধৰ 9ত একবাৰ গাৰ্জেন মিটিং দিছিল গাৰ্জেন মিটিং দিবা লাগে না নেকি বা এইটো ষ্টুডেণ্ট বঢ়িয়া হৈছে বাইদেউ বা এনে হৈছে দাদা জানাব লাগে না নেকি আমাক 9ত একবাৰ দিছিল তাৰে পাছত আমাক একদিন গাৰ্জেন মিটিং নেদে সেই এটা কথা নেকি আৰু হেডমাষ্টাৰনিটোৰ বিশেষকৈ গুৰুত্ব লাগে হেডমাষ্টাৰনিটো চাব লাগে নহয় কাই কয় কেনেকৈ ক্লাছ কৰি আছে কাই কি কৰিছে হেডমাষ্টাৰনিটোৰ অলপ গুৰুত্ব লাগে তেওঁ নাই পইচা গণলে নহ'ব 1950 চন 9 ফেব্ৰুৱাৰীত স্থাপিত হৈছিল তেতিয়া কিন্তু ইয়াৰ পৰা ষ্টেনো কৰিছিল বহুতে ডাক্তৰ ইঞ্জিনিয়াৰ উকিল সকলোৱে হৈছিল কিন্তু এতিয়া স্কুলখনৰ ইমান ৰিজাল্ট বেয়া কি কাৰণত বেয়া হয়তো শিক্ষক অভিভাৱক গোটেইখিনি মানে হয়তো দুৰ্বল শিক্ষকো দুৰ্বল হ'ব পাৰে সেইকাৰণে মানে স্কুলখন বহুত মানে বেয়া হৈ গ'ল মানে 58 জন দিছিলে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী দিয়াৰ ফলত 50 জন মানে ফেইলে কৰিলে 8 জন পাছ কৰিলে কেনেকুৱা ৰিজাল্ট আচৰিত সকলো ৰাইজে শুনি কিনে আচৰিত হৈছে আৰু বহুত মানে অসন্তুষ্টি লাজৰ কথা আমাৰ নিত্যানন্দ বা বজালীত এনে শিক্ষানগৰী আমাৰ বজালী গতিকে এই শিক্ষানগৰীত নিত্যানন্দ আমাৰ নিত্যানন্দ বহুত নাম থকা গাঁও বা তথাপি এনেকুৱা ৰিজাল্ট শুনি সকলোৱে মানে অসন্তুষ্টি অনুভৱ কৰিছে এনেকুৱা নহয় তাৰ কাৰণে আমি শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছোঁ স্কুলখনক গুৰুত্ব দিয়ক কি ক্লাছ নকৰে তাৰপিছত বাইদেউ আছিল অনিমা অধিকাৰী তেখেততো বেছি গুৰুত্ব নিদিয়ে বোলে আৰু ক্লাছ নহয় যিহেতু বা ল'ৰা ছোৱালী যদি নাম্বাৰগিলা কম পায় তেতিয়া ঘৰে ঘৰে যাই তেখেতসকলে ক'ব লাগে তেখেতসকলে কোনো দিন মাতৃ সন্মিলন অভিভাৱকৰ মিটিঙত আমাক একোতে নামাতে আমিতো আজিলৈকে একো গমেই নাপাওঁ ক্লাছ নকৰে বোলে ক্লাছ তাৰ শেষ নহ'লে ছাবজেক্ট শেষে নহ'ল পৰীক্ষাৰ আগত মোৰ ছোৱালী আছিল ছোৱালী তাই 3খানত বহিয়া হৈছে এনেতো মাৰ্কটো ঠিকে পাইছে ইতানে সেই 3খানত কি কাৰণত কেনেহেন হ'ল সেইটো আমাক এতিয়া দিব লাগিব 1-2 পাৰ যোগ্যৰে নহয় ছোৱালী 1-2 পাইছে যত্নী বিদ্যাভৱন নিত্যানন্দ হাইস্কুল এখন স্কুল আচলতে আমাৰ এই এৰিয়াৰ কাৰণে গৌৰৱ আছিল এসময়ত যেতিয়াৰ পৰা আমাৰ অৰুণিমা অধিকাৰী আহিলে এই স্কুলৰ মানে শিক্ষয়িত্ৰীৰ দায়িত্ব হেড শিক্ষয়িত্ৰীৰ দায়িত্বত লগতে আমাৰ SMC কমিটি আহিল এই SMC কমিটি হওক বা আমাৰ হেড শিক্ষয়িত্ৰীয়ে হওক গোটেইকেইজনে মানে ঠিকাৰ কামত লাগিল অলপ এইবাৰ অলপ মানে কাম কিছুমান আছে আৰু গোটেইকেইটা ঠিকাৰ কামত লাগি স্কুলখনৰ মানে কি যিগিলাক মানে কি স্কুলৰ দায়িত্বটো ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ দায়িত্বটো এৰি সম্পূৰ্ণ ঠিকাদাৰত লাগি গৈছিল আৰু সেই তাৰে ফলস্বৰূপ আজি আৰু লগতে আজিৰ পৰা 2 মাহ আগত মোটামুটি 2 মাহ আগত মহাৰাজৰ জয়ন্তী স্কুলৰ মেট্ৰিক পৰীক্ষাত 2 মাহ আগত মহাৰাজৰ জয়ন্তী কোন স্কুলত পাতে আপোনালোকে কওক 2 মাহ আগত মহাৰাজৰ জয়ন্তী পাতিছে তাৰে 6 মাহ আগৰ পৰা শিক্ষক শিক্ষয়িত্ৰী হওক বা SMC কমিটিৰ মানুহে হওক সকলোৱে খালি পইচা তোলা আৰু পইচা খালি সেইবিলাক অংকতে আছিল স্কুলৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত চোৱা নাই আমাৰ ইয়াতে যিখিনি ল'ৰা ছোৱালীয়ে চবখিনি আমাৰ দুখীয়া সকলো মানে কি টিউশ্যন বাহিৰাকে প্ৰাইভেটটো দিব নোৱাৰে মাত্ৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীখিনিৰ আশা ভৰসাতে ইয়ালৈ স্কুললৈ পঠায় মাক দেউতাকে আৰু সেই শিক্ষক শিক্ষয়িত্ৰীয়ে যেতিয়া মানে কি পইচাৰ পাছত লাগিব মহাৰাজৰ জয়ন্তী পাতি কাই কেইটকা খাব পাৰি কাই কি ক'ব পাৰি বগা চাউল দেখিলে যে কাউৰীৰ অভাৱ নাই বুলি কয় ঠিক তেনেকুৱাকৈ কেইদিনমান আগকলৈকে বিদ্যাভৱনত মানুহৰ অভাৱ নাছিল দুনিয়াৰ মানুহ পাঠশালা পাঠাচাৰ গুচি ক'ৰ মানুহ আহি ইয়াতে ভৰ্তি হৈ থাকে খালি পইচা খাব লাগে কমিটিত থাকিব লাগে আৰু এটা কিন্তু দায়িত্ব নিজা দায়িত্ব নাছিল এতিয়া SMC কমিটিত SMC আমাৰ যিবিলাক গাৰ্জেন আছোঁ এটা গাৰ্জেনো কমিটিত নাৰাখিলে এই মহাৰাজৰ জয়ন্তীয়ে হওক বা SMC কমিটিতে হওক গাৰ্জেন নাই গাৰ্জেনবিহীন কমিটি এই দহখনে গাৰ্জেনবিহীন কমিটি য'ত গাৰ্জেনবিহীন কমিটি কোনোবা প্ৰাইভেট স্কুলৰ মাষ্টৰ শিক্ষকে আহি ইয়াতে কমিটি হৈ আছে কোনোবা প্ৰাইভেট স্কুলত ল'ৰা ছোৱালী নাতিয়েকক দিয়া মানুহে যেতিয়া ইয়াত SMC কমিটিৰ মুৰব্বী হ'ব তেখেতসকলে দুখীয়া নিচলা আমাৰ দৰে মানুহৰ মূল্য ক'ত বুজি হ'ব আৰু মোৰ এটাই অনুৰোধ অলতি পলমে আমাৰ
শিক্ষয়িত্ৰী হেড শিক্ষয়িত্ৰীটো বৰ্তমান ইত্যাদি হ'ল আৰু ইয়াৰে যিজন SMC যিজন আমাৰ সভাপতি তেখেতক অনতি পলমে ইয়াৰ পৰা খেদিব লাগে শব্দটো ব্যৱহাৰ কৰিছোঁ, খেদিব লাগে আৰু তেখেতক নেখেদিলে বিদ্যাভৱন ধ্বংস হৈ যাব, তলত যাব। এই কথা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।